নমস্কাৰ, আজি হৈছে 1 মে। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। পৰাস্ত হ'ব 3 গগৈ। 4 মে'ত অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। অসমত এবাৰ পুনৰ ধূলিসাৎ হৈ যাব বিৰোধী। তৃতীয়বাৰলৈ অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। সঁচা প্ৰমাণিত হ'ব এক্সিট পল। বিজেপিয়ে 80খনতকৈও অধিক আসন লাভ কৰিব আৰু NDA ট্ৰিপল ডিজিট লাভ কৰিব। এনেদৰে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিলীপ শইকীয়াই লগতে মন্তব্য কৰি কয়, তৃতীয়বাৰৰ বাবে প্ৰচণ্ড বিজয় লাভ কৰিম। 4 মে'ৰ 10:30 বজাৰ পৰা 11 বজালৈকে বিৰোধীয়ে চৰকাৰ আহিব বুলি কৈ থাকিব, কিন্তু জিকিব মাথো বিজেপি মিত্ৰজোঁট। এইবাৰ পৰাস্ত হ'ব 3 গগৈ। শিৱসাগৰ সমষ্টিত অখিল গগৈ পৰাস্ত হ'ব। আনপিনে যোৰহাট সমষ্টিত গৌৰৱ গগৈ পৰাস্ত হ'ব আৰু খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ পৰাস্ত হ'ব। আগবঢ়াইছোঁ আন এটা খবৰ। ৰিণিকী ভূঞা শৰ্মা গোচৰত পৱন খেৰাক জামিন প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে বান্ধি দিলে চৰ্ত। খেৰাই তদন্তত পূৰ্ণ সহযোগিতা কৰিব লাগিব। মাতিলে থানাত হাজিৰ হ'ব লাগিব পৱন খেৰা। তেওঁ কোনো ধৰণে প্ৰমাণক প্ৰভাৱিত বা নষ্ট কৰিব নোৱাৰিব। আদালতৰ অনুমতি অবিহনে দেশ এৰি যাব নোৱাৰিব। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী। নাচুৰবান্দা বিৰোধী। এই মন্তব্য বিধায়ক অখিল গগৈ। অখিল গগৈ মন্তব্য কৰি কয়, এক্সিট পলক বিশ্বাস নকৰে বিৰোধীয়ে। 4 মে'ত অসমত পৰৱৰ্তী চৰকাৰ বিৰোধী মিত্ৰজোঁটে গঠন কৰিব। ৰাইজে এইবাৰ বিৰোধীক আঁকোৱালি লৈছে। এক্সিট পলক আমি কোনো কাৰণতে বিশ্বাস নকৰোঁ। দুদিন ধৈৰ্য ধৰিলে সকলো ওলাই পৰিব। এক্সিট পল কেতিয়াবা মিলে, কেতিয়াবা নিমিলে। এক্সিট পল দেখি কোনো হতাশ নহ'ব। এক্সিট পলক লৈ আমি তিল মানুহ চিন্তিত নহয়। অসমৰ জনতা বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰ থিয় দিছে। এক্সিট পলে যি কয় কৈ থাকক, কিন্তু চৰকাৰ আমিয়ে গঠন কৰিম। কোনেও ভয় নাখাব, হতাশ নহ'ব। কনফিডেন্স কোনেও নেহেৰুৱাব। চৰকাৰ বিজেপিৰ নহয়, চৰকাৰ হ'ব বিৰোধীৰ। দিব লৈছোঁ আন এটা খবৰ। 4 মে' ভোট গণনাক লৈ আহি পৰিছে কঠোৰ নিৰ্দেশনা। হাইটেক কাৰ্ড অবিহনে সোমাব নোৱাৰিব ভোট গণনা কক্ষত। গণনা কেন্দ্ৰত এতিয়াৰে পৰা QR কোডৰ কাহা নিৰাপত্তা। অসমসহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ গণনাত ব্যৱহাৰ হ'ব নতুন হাইটেক কাৰ্ড। অনাধিকাৰ প্ৰৱেশ ৰোধিবলৈ নিৰ্বাচন আয়োগৰ ডিজিটেল মাষ্টাৰ ষ্ট্ৰোক। 4 মে'ৰ পৰা কাৰ্যকৰী হ'ব QR কোড ভিত্তিক ফটো পৰিচয় পত্ৰ। 3টা স্তৰত হ'ব নিৰাপত্তা পৰীক্ষা। QR কোড স্কেন নকৰিলে নোৱাৰিব সোমাব ভোট গণনা কক্ষত। প্ৰাৰ্থীৰ পৰা গণনা কৰ্মীলৈ সকলোৰে বাবে বাধ্যতামূলক হ'ব এই নতুন ID কাৰ্ড। অধিক স্বচ্ছতা আৰু নিৰাপত্তাৰ বাবে নিৰ্বাচন আয়োগৰ এই ঐতিহাসিক পদক্ষেপ। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। অসমত বিৰোধী চৰকাৰ গঠনৰ সপোনত চেঁচা পানী পৰিল। অসমত বিৰোধী চৰকাৰ গঠনৰ সপোনত চেঁচা পানী ঢালিলে এক্সিট পলৰ তথ্যই। দেশৰ 5 ৰাজ্যৰ নিৰ্বাচনী সমীক্ষা অনুসৰি পুনৰ দিছপুৰৰ গাদী NDAৰ হাতত। অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পণ্ডিচেৰী নিৰ্বাচনক লৈও এক্সিট পলে প্ৰকাশ কৰিলে তথ্য। দিছপুৰৰ সিংহাসনক লৈ বিৰোধীৰ সকলো সপোন ছাৰখাৰ। শেহতীয়াকৈ পশ্চিমবংগ নিৰ্বাচনক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চলিছিল ব্যাপক চৰ্চা। বিজেপিৰ মেজিকে এইবাৰ পশ্চিমবংগৰ ৰাজনীতি সলনি কৰা আগজাননী দিলে এক্সিট পলে। মেট্ৰিক্স, পল অফ পলছ, পি-মাৰ্ক, JVC সকলো সংস্থাৰ এক্সিট পলৰ মতে পশ্চিমবংগতো বিজেপি। অসমতো পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰে ইংগিত। এক্সিছ মাই ইণ্ডিয়া, মেট্ৰাইছ, টাইমছ নাও, JVC, পি-মাৰ্কৰ এক্সিট পলে দিলে বিজেপি চৰকাৰৰ ইংগিত। নিৰ্বাচনী সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে 88ৰ পৰা 100খন আসন দখল কৰিব অসমত। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব সৰ্বাধিক 30ৰ পৰা 40খন আসন। শেহতীয়াকৈ নিৰ্বাচনী সমীক্ষাই পুনৰ জোকাৰি গ'ল বিৰোধী মহল। আন এটা খবৰ। জুবিনৰ জীৱন কেনেকৈ শেষ কৰিছিল শ্যাম কানুৱে। 5টা অপৰাধ শ্যাম কানুৰ। ছিংগাপুৰত কি মহা অপৰাধ কৰিছিল শ্যাম কানুৱে। এই মুহূৰ্তত পোহৰলৈ আহিল সকলো। ছিংগাপুৰত জুবিন গাৰ্গক প্ৰথম মদৰ বটল দিছিল শ্যাম কানুৱে। আদালতৰ মজিয়াত সেয়া প্ৰমাণ দিছিল ছিংগাপুৰৰ আৰক্ষীয়ে। জুবিনৰ স্বাস্থ্যৰ বিষয়ে জনাৰ পাছতো অৱজ্ঞা কৰিছিল শ্যাম কানুৱে। শিল্পীগৰাকী কোনো ধৰণৰ যতন লোৱা নাছিল শ্যাম কানুৱে। জুবিনৰ মৃত্যুৰ পাছত মালয়েছিয়ালৈ পলায়ন কৰিছিল শ্যাম কানু মহন্তই। নটিচ জাৰি কৰাৰ পাছতো SIT ওচৰলৈ অহা নাছিল শ্যাম কানু। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিবলগীয়া হৈছিল শ্যাম কানুক। জামিন দিলে শ্যাম কানুৱে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে। আগবঢ়াইছোঁ আন এটা খবৰ। ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত আহি গ'ল নিষেধাজ্ঞা। নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা। BNSSৰ 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে। সকলো ই-ৰিক্সা চালকক নিয়ম মানি চলা নিৰ্দেশ দিয়া হৈছে।
যান-জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ এই জৰুৰী নিৰ্দেশনা। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। ২৭ত ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। প্ৰতি দুটা এক্সিট পলৰ ভিতৰত এটাতকৈ বেছি ভুল প্ৰমাণিত হৈছে, এই মন্তব্য লুইনজ্যোতি গগৈ। ইতিহাস সাক্ষী যে 1996 চনৰ পৰা এতিয়ালৈকে ভাৰতত অনুষ্ঠিত নিৰ্বাচনসমূহত এক্সিট পলৰ বিফলতা হাৰ 57%ৰো অধিক। বিধানসভা নিৰ্বাচনৰ সামৰণিৰ পিছত প্ৰকাশ পোৱা এক্সিট পলৰ সমীক্ষাক লৈ শাসকীয় বিৰোধীৰ প্ৰতিক্ৰিয়া অব্যাহত। এক্সিট পলে অসমত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰা পোষকতা কৰে। এই সমীক্ষাক এতিয়াও মানি লোৱা নাই বিৰোধীয়ে। বুধবাৰে বিভিন্ন সংস্থাই প্ৰকাশ কৰা এক্সিট পলৰ সমীক্ষাক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। একেদৰে বৃহস্পতিবাৰে এক্সিট পল সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুইনজ্যোতি গগৈয়ে। এক্সিট পলে কেতিয়াও শুদ্ধ ফলাফল দিব পৰা নাই। ইতিহাস সাক্ষী যে 1996 চনৰ পৰা এতিয়ালৈকে ভাৰতত অনুষ্ঠিত নিৰ্বাচনসমূহত এক্সিট পলৰ বিফলতা হাৰ 57%ৰো অধিক। অৰ্থাৎ প্ৰতি দুটা এক্সিট পলৰ ভিতৰত এটাতকৈ বেছি ভুল প্ৰমাণিত হৈছে। এই মন্তব্য অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুইনজ্যোতি গগৈ। বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি এক্সিট পল সন্দৰ্ভত পূৰ্বৰ উদাহৰণ দি গগৈয়ে কয়, 2004 চনত লোকসভা নিৰ্বাচনত প্ৰায় সকলো এক্সিট পলে বিজেপিৰ ইণ্ডিয়া চাইনিং প্ৰচাৰৰ ফলাফল মৰ্মে এনডিএ সহজ জয়ৰ পূৰ্বানুমান কৰিছিল। কিন্তু প্ৰকৃত ফলাফলত এনডিএ মাত্ৰ 181খন আসন পায় আৰু কংগ্ৰেছৰ নেতৃত্বাধীন UPA চৰকাৰ গঠন কৰে। সেইটো আছিল ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সৰ্ববৃহৎ এক্সিট পলৰ বিফলতা। 2014 চনৰ লোকসভা নিৰ্বাচনত এক্সিট পলে বিজেপিৰ সংকীৰ্ণ জয় আৰু একক সংখ্যাগৰিষ্ঠতা নাপাব বুলি কৈছিল। কিন্তু বিজেপিয়ে 282খন আসন লাভ কৰি 1984ৰ পিছত প্ৰথমবাৰৰ বাবে এটা দলে একক সংখ্যাগৰিষ্ঠতা পালে। এক্সিট পল যে কেৱল এটা অনুমানহে, সেইটো প্ৰমাণ হ'ল। 2024 চনৰ লোকসভা নিৰ্বাচনত বেছিভাগ এক্সিট পলে এনডিএ 400 পাৰৰ শ্লোগানক সত্য বুলি কৈ মোদী চৰকাৰৰ বিশাল জয়ৰ পূৰ্বানুমান কৰিছিল। কিন্তু বিজেপিয়ে 200 আৰু এনডিএ 293 আসনতেই সীমাবদ্ধ হয়। বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালে আৰু বিৰোধীৰ শক্তি বহুত বাঢ়িল। তেওঁ লগতে কয়, বিধানসভা নিৰ্বাচনতো একেই কাহিনী। দিল্লীত 2025ত আপৰ কোনোমতে জয় হ'ব বুলি ধৰা হৈছিল। কিন্তু 70ৰ ভিতৰত 67 আসনৰ ঐতিহাসিক জয়ৰ কথা কোনেও অনুমান কৰিব পৰা নাছিল। এক্সিট পলৰ সম্পূৰ্ণ বিফলতা। বিহাৰৰ 2020ৰ এক্সিট পলে বিৰোধী জয়ৰ পূৰ্বানুমান কৰিছিল যদিও শেষ মুহূৰ্তত এনডিএ জয়ী হ'ল। পশ্চিমবংগত 2021ত এক্সিট পলে বিজেপি চৰকাৰ গঠনৰ সম্ভাৱনা দেখুৱাইছিল। কিন্তু তৃণমূল কংগ্ৰেছে সহজেই সংখ্যাগৰিষ্ঠতা লাভ কৰে। এক্সিট পলত বিজেপিৰ শক্তি অতিৰঞ্জিতভাৱে দেখুওৱা হৈছিল। এক্সিট পলৰ পক্ষপাতিত্ব স্পষ্ট হ'ল। হিমাচল প্ৰদেশত 2022ত বেছিভাগ এজেন্সিয়ে বিজেপিৰ জয়ৰ পূৰ্বানুমান কৰিছিল, কিন্তু কংগ্ৰেছে সংকীৰ্ণ ব্যৱধানত জয়লাভ কৰে। কোনো এজেন্সিয়ে ভুল বিজয়ীৰ নাম ঘোষণা কৰিছিল। গোৱাত 2022 চনত বেছিভাগে কৈছিল বিজেপি হাৰিব, কিন্তু বাস্তৱত বিজেপিয়ে ক্ষমতা ধৰি ৰাখে। এক্সিট পলত বাৰে বাৰে ভুল হোৱাৰ আঁৰত কেৱল পদ্ধতিগত ত্ৰুটিয়েই নহয়, কিছুমান গভীৰ ৰাজনৈতিক, বাণিজ্যিক আৰু মিডিয়া সংক্ৰান্তীয় স্বাৰ্থয়ো কাম কৰে। এই কাৰণসমূহ ৰাজ্যৰ সন্মুখত দাঙি ধৰাটো আমাৰ দায়িত্ব। ৰাজনৈতিক স্বাৰ্থ প্ৰসংগত তেওঁ কয়, বহু টিভি চেনেল নিৰ্দিষ্ট ৰাজনৈতিক দলৰ প্ৰতি পক্ষপাতদুষ্ট। ৰাষ্ট্ৰীয় পৰ্যায়ত মোদী মিডিয়াৰ উপস্থিতিৰ কথা সৰ্বজনবিদিত। শাসক দলৰ সপক্ষে জনমত সৃষ্টি কৰিবলৈ অনুকূল ফলাফল দেখুৱাই ৱেব বা ঢৌৰ আৱেগ তৈয়াৰ কৰা হয়, যাতে কাউণ্টিং এজেণ্ট, চৰকাৰী বিষয়া, কৰ্মচাৰী আদি প্ৰভাৱিত হয়। এয়া নিৰ্বাচনী প্ৰতিক্ৰিয়াৰ ওপৰত পৰিকল্পিত আক্ৰমণ। আনহাতে আছে বাণিজ্যিক স্বাৰ্থ আৰু বিজ্ঞাপনী চাপ। বৃহৎ মিডিয়া গোটসমূহ চৰকাৰী বিজ্ঞাপন, লাইচেন্স নৱীকৰণ আৰু কৰ্পৰেট বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীল। গতিকে শাসক দলৰ অনুকূলে ফলাফল দেখুৱাত তেওঁলোকৰ আৰ্থিক স্বাৰ্থ নিহিত থাকে। সেইদৰে TRP আৰু দৰ্শক আকৰ্ষণ স্বাৰ্থ। চাঞ্চল্যকৰ পূৰ্বানুমানে বেছি দৰ্শক আকৰ্ষণ কৰে আৰু TRP বৃদ্ধি পায়। 400ৰ পাৰ বা অভূতপূৰ্ব বিজয়ৰ দৰে শিৰোনাম দিলে মানুহে বেছি চায়, বিজ্ঞাপনৰ মূল্য বাঢ়ে। এয়া এক সুচিন্তিত বাণিজ্যিক কৌশল। আনহাতে নমুনা সংগ্ৰহৰ ত্ৰুটিও আছে। গ্ৰামাঞ্চল আৰু প্ৰান্তীয় শ্ৰেণীৰ বহু ভোটাৰে নিজৰ প্ৰকৃত পচন্দ প্ৰকাশ কৰিবলৈ সংকোচবোধ কৰে। শাসক দলৰ বিৰুদ্ধে ভোটদান গোপন ৰখাৰ প্ৰৱণতাই এক্সিট পলক সদায় বিপথে নিয়ে। ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত জাতি, ধৰ্ম, ভাষা, স্থানীয় নেতৃত্ব আৰু শেষ মুহূৰ্ত মিত্ৰজোঁটৰ ভোট ট্ৰেন্সফাৰৰ হিচাপ কোনো এজেন্সিয়ে সঠিকভাৱে কৰিব নোৱাৰে। কিন্তু চেনেল সেই সীমাবদ্ধতা স্বীকাৰ নকৰাকৈ নিশ্চিত ফলাফল বুলি ঘোষণা কৰে। আনহাতে বিভিন্ন প্ৰাইভেট এজেন্সিয়ে নিৰ্বাচনৰ সময়ত টিভি চেনেলৰ পৰা মোটা পৰিমাণৰ ধন লাভ কৰে। সেই ধনৰ বিনিময়ত চেনেল বিচৰা ধনৰ তথ্য পৰিৱেশন কৰাটো এই এজেন্সিসমূহৰ ব্যৱসায় হৈ পৰিছে।
অসমত এইবাৰ বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি সদৰি কৰি তেওঁ কয় 2026 চনৰ অসম বিধানসভা নিৰ্বাচন 2021 চনৰ নিৰ্বাচনৰ দৰে নাছিল। 2021 চনত বিৰোধী পক্ষ বহুধা বিভক্ত আছিল আৰু বিজেপি মিত্ৰজোঁট সংঘবদ্ধ আছিল। এইবাৰ ভোট বিভাজনৰ সুবিধা লৈ বিজেপি মিত্ৰজোঁটে কমেও 23খন আসনত অতিৰিক্ত জয়ী হৈছিল। এইবাৰ বিৰোধী পক্ষ সুসংঘবদ্ধ, কিন্তু বিজেপি মিত্ৰজোঁটেহে বিভাজিত। বিজেপিৰ অভ্যন্তৰত চিপৰাং আৰু গাদ্দা ৰাজনীতিৰ পয়োভৰ। তৃণমূলত অধিষ্ঠান বিৰোধী ঢৌ অতি প্ৰবল আছিল। বিজেপি আৰু মিত্ৰজোঁটৰ চিপৰাং ৰাজনীতিয়ে জনমানসত বিস্তৰ ক্ষতি কৰিছে। এই বাস্তৱত কোনো এক্সিট পোলে ধৰিব পৰা নাই। গুৱাহাটী বা দিল্লীৰ AC ৰুমত বহি এইবাৰ অসমত হোৱা ভোটগ্ৰহণৰ বাস্তৱতাৰ বা ৰাইজৰ মনৰ খবৰ লোৱাটো সম্ভৱপৰ নহয়। এইবাৰ ৰাইজে কাৰো প্ৰভাৱত ভোট দিয়া নাই, নিজৰ বিবেকক সুধি ভোট দিছে। প্ৰকৃত জনমত আৰু এক্সিট পোলৰ মাজত থকা বিস্তৰ পাৰ্থক্য এইবাৰো দেখা যাব। এক্সিট পোল আৰু প্ৰকৃত ফলাফলৰ মাজৰ ব্যৱধানেই হ'ব এইবাৰৰ ৰাজনৈতিক বাস্তৱতাৰ দাপোন। গগৈয়ে লগতে কয়, এক্সিট পোলৰ এই ধাৰাবাহিক বিফলতা আৰু তাৰ আঁৰৰ স্বাৰ্থন্বেষী কাৰণসমূহ পোহৰলৈ অনাটো সচেতন নাগৰিকৰ কৰ্তব্য। ৰাইজে এক্সিট পোলক চূড়ান্ত সত্য বুলি বিশ্বাস নকৰি সমালোচনামূলক দৃষ্টিৰে বিচাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। অসম জাতীয় পৰিষদে দৃঢ়ভাৱে বিশ্বাস কৰে যে অসমৰ ৰাইজে এইবাৰ প্ৰকৃত পৰিৱৰ্তনৰ বাবে ৰায় দিছে আৰু সেই ৰায় কোনো এক্সিট পোলে পূৰ্বে সঠিকভাৱে অনুমান কৰিব পৰা নাই। এক্সিট পোল সংবাদ মাধ্যমৰ কেৱল এটা শ্ব'হে, ই কোনো নিৰ্বাচনী ফলাফল নহয়। এক্সিট পোল এটা প্ৰকৃত পল নহয়। প্ৰকৃত জনমত ৰাইজৰ হাতত, EVMত বন্দী। 4 মে'ত সেয়া ৰাইজৰ আগত প্ৰকাশ পাব। সংবাদমেলত অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাকে ধৰি কেইবাজনো নেতা উপস্থিত আছিল। আগবঢ়াইছোঁ আন এটা খবৰ। পোষ্ট অফিচ RD ডাকঘৰ আকৰ্ষণীয় আঁচনি। প্ৰতিমাহে 10,000 টকাকৈ জমা কৰিলে 5 বছৰ পাছত কিমান টকা পাব জানো আহক। ডাকঘৰৰ ৰিকাৰিং ডিপজিট চমুকৈ RD আঁচনি হৈছে এক অতি নিৰ্ভৰযোগ্য ইনভেষ্টমেণ্ট বিকল্প। বিশেষভাৱে ক্ষুদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক মনত ৰাখি ডিজাইন কৰা হৈছে। ইয়াত আপুনি জমা কৰা ধনত চৰকাৰৰ নিশ্চয়তা থাকে, গতিকে ইনভেষ্টমেণ্ট সম্পূৰ্ণ নিৰাপদ। শ্বেয়াৰ মাৰ্কেটৰ উত্থান পতনৰ চিন্তা নকৰাকৈ ইয়াত ইনভেষ্টমেণ্ট কৰিব পাৰে আৰু এটা নিৰ্দিষ্ট সময়ৰ পাছত সহজেই বৃহৎ পুঁজি গঢ়ি তোলা সম্ভৱ। সাধাৰণতে ডাকঘৰৰ ৰেকাৰিং ডিপজিটৰ সময়সীমা 5 বছৰ বা 60 মাহ। ইচ্ছা কৰিলে 5 বছৰ পাছতো এই সঞ্চয় অব্যাহত ৰাখিব পাৰে, অৰ্থাৎ ছেভিংছ অব্যাহত ৰাখিব পাৰে। তেনে ক্ষেত্ৰত সংশ্লিষ্ট ডাকঘৰত আবেদন কৰি আৰু 5 বছৰলৈ বৃদ্ধি কৰিব পাৰি। ফলত আপুনি দীৰ্ঘদিনলৈ চক্ৰবৃদ্ধি সুতৰ সুবিধা লাভ কৰিব। 2026 চনৰ এপ্ৰিল-জুন ত্ৰৈমাসিকৰ বাবে পোষ্ট অফিচ RDত বাৰ্ষিক 6.7% হাৰত সুদ প্ৰদান কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এই সুদ ত্ৰৈমাসিকভাৱে চক্ৰবৃদ্ধি কম্পাউণ্ডিং কৰা হয়, যাৰ ফলত সুদৰ টকা মূলধনৰ সৈতে যোগ হৈ থাকে আৰু আপোনাৰ সঞ্চয় দ্ৰুতগতিত বৃদ্ধি পায়। পোষ্ট অফিচ ৰেকাৰিং ডিপজিটত আপুনি প্ৰতি মাহত এটা নিৰ্দিষ্ট পৰিমাণ জমা কৰিব লাগে। এই আঁচনিখনে বিন্দুতেই সিন্ধু নীতিত কাম কৰে। বহুতে ভাবে ইনভেষ্টমেণ্ট আৰম্ভ কৰিবলৈ এটা মোটা অংকৰ ধন লাগে, কিন্তু বাস্তৱত আপুনি কেৱল প্ৰতিমাহে 100 টকাৰেও RD আৰম্ভ কৰিব পাৰে। আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি 500 টকাৰ পৰা 1,000 টকা বা 10,000 টকা মাহিলী ইনভেষ্টমেণ্ট কৰিবলৈ বেছি ল'ব পাৰে আৰু 5 বছৰৰ বাবে নিয়মীয়াকৈ জমা কৰি ভৱিষ্যতৰ লক্ষ্য পূৰণ কৰিব পাৰে। যদি আপুনি প্ৰতিমাহে 10,000 টকাকৈ জমা দিয়ে, তেন্তে 5 বছৰ পাছত যিমান টকা লাভ কৰিব সেই পৰিমাণে হয়তো আপোনাক আচৰিত কৰি তুলিব। ডাকঘৰৰ RDতো লোনৰ সুবিধা আছে। যদি আপুনি নিয়মিতভাৱে এবছৰৰ বাবে ধন জমা কৰে, তেন্তে মুঠ জমা ধনৰ 50% পৰ্যন্ত লোন ল'ব পাৰিব। এই ঋণ অৰ্থাৎ এই লোন চিকিৎসা, জৰুৰীকালীন বা ব্যক্তিগত প্ৰয়োজনৰ বাবে অতি উপযোগী হ'ব পাৰে। ডাকঘৰৰ এই ৰেকাৰিং ডিপজিট আঁচনি কৰ্মচাৰী, ক্ষুদ্ৰ ব্যৱসায়ী আৰু বিশেষকৈ গৃহিণীৰ বাবে অতি উপযোগী, যিসকলে নিজৰ মাহিলী উপাৰ্জনৰ সামান্য অংশ সঞ্চয় কৰি ভৱিষ্যতে ডাঙৰ লক্ষ্য পূৰণ কৰিব বিচাৰে। তেওঁলোকৰ বাবে এয়া এক আদৰ্শ পৰিকল্পনা।